ৰাখক ছোৱালীজনী তেওঁলোকে চোতালত জ্বলাব লাগিব আপোনালোকে অহিত দিছা কৰক নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ শিৱসাগৰ দিচাংমুখ ৰংচাইৰ ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা প্ৰেমজনিত কাৰণত এই আত্মহত্যাৰ সন্দেহ পৰিয়ালত হুকৰ চাহ আহক আমাৰ এই বিশেষ সংবাদ শিৱসাগৰ জিলাৰ দিচাংমুখ ৰংচাই গাঁৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা খিলঞ্জীয়া পাঞ্জা খেলুৱৈ জিমি দাসে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ পথ বাছি লোৱা বুলি জানিব পৰা গৈছে উক্ত ঘটনাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে জিমি দাসক নিশা অৱস্থাত বিষ খোৱাৰ ফলত সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ আগতেই তেওঁ মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে ঘটনাৰ পিছত জিমিৰ আত্মীয়বৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে প্ৰেম প্ৰসংগত প্ৰেমিকৰ দ্বাৰা ত্যাগ কৰা হোৱাত মানসিকভাৱে ভাগি পৰিছিল জিমি যাৰ ফলত তেওঁ এই চূড়ান্ত পদক্ষেপ লৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে বিগত বছৰত শিৱসাগৰত বহিৰাগত লোকে খিলঞ্জীয়া খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল যি ঘটনাই তেতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক লৈ তেতিয়াও বহুজনৰ মনত শোক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হৈছিল মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনচন দিছে সেইটো আমি নাজানো কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে 4:30মান বাজিলে সন্ধিয়া তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে তেতিয়া মাক ধৰিলে মই ধৰিলো প্ৰায় ওচৰৰ মানুহ ধৰিছা কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মাৰ ল'ৰাটোৰ কাৰণে মই মৰিছো কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলো আৰু 3টা নাম্বাৰ আছে এখন বগা কাগজ এটা ৰঙা কলমে লিখি থৈ গৈছে আৰু মায়ে মোক সোনকালে মেডিকেল নিয়া আৰু নহলে গাড়ী নহলে মই স্কুটি লৈ যাম মোক বচোৱা আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলো কিন্তু জয়সাগৰ মেডিকেললৈ নিলে মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল কিন্তু অবিনাশ দাস হস্পিটেল নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে কি হ'ল গোটেই ঘটনাটো কি বুলি ভাবে আপোনালোকে ঘটনাটো কি হ'ল মানে ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা কি অন্তত ছোৱালীজনী কিবা এটা টেনচন দিছে দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা এটা ছোৱালী এজনী আছে সিটো এটা বিবাহিত ল'ৰা সিটো এজনী গাভৰু ছোৱালী এজনী পঢ়ি থকা ছোৱালী এনেকে ধ্বংস কৰিবতো নালাগিছিলে কিন্তু একমাত্ৰ এজনী ছোৱালী এটা ল'ৰা ৰামদাসৰ এনেকে ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলো কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলো যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকে আমি পাম বুলি বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই কিবা পোৱা নাই আমি এইখিনি ভবাই নাছিলো কালি 4টা বজাৰ পৰা এতিয়া অন্তত কিমান সময় হ'ল মই নাজানো কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভাল ভাবে এইটোৱে ভাবি আছো কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব গাঁৱৰ ৰাইজে হওক আৰু ছোৱালীজনী ন্যায় পাব লাগিব সিহঁতৰ ঘৰত জ্বলাব লাগিব কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী গাভৰু ছোৱালী মৰিছে আৰু এটা বিবাহিত ল'ৰা এটা ছোৱালীজনী আছে ছোৱালীজনী কিয় আঘাত দিব কেলে লৈ নগলে ছোৱালীজনী লৈ যোৱা ছোৱালী থাকিবলৈ ঠাই নাই কি ল'ৰাই দুজনী নানে কি নোহোৱা কাম তাই কৰিছে কি কাৰণে ছোৱালী মৰিবলৈ আজি মোৰ ঘৰখনত মই কেনেকে থাকিম বাপেক মাক কেনেকে থাকিব ৰাম দাস আৰু অম্বিকা দাস মই জেলগাঁও বাসিন্দাই হয় যাম আৰু মই ৰাম দাসৰ বন্ধু হয় আৰু 2 নম্বৰ কথা জিমি দাসৰটো ভাল খেলুৱৈ এজনী ছোৱালী ভালকে খেলিছিলে আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পলাই ধৰ্ষণ কৰি পিনি তেখেতে
বিচাৰি কৰিলে কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজে মৃত্যুৰ মুখত পৰিছে আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব প্ৰতিনিধি কোনো বিচাৰ ভাল ধৰণে কৰিব লাগিব যদি ইয়াৰ বিচাৰ নহয় আমি কোনো জনসাধাৰণে আমি আপিল কৰা হ'ব